গোৱালপাৰা জিলাবাসী ৰাইজ, এটি বিশেষ ঘোষণা। সম্প্ৰতি ৰিমাল ঘূৰ্ণীবতাহৰ প্ৰভাৱৰ ফলত গোৱালপাৰা জিলাত ধুমুহা আৰু মুষলধাৰ বৰষুণৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি 27 মে 2024 আৰু 28 মে 2024 তাৰিখৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনে কিছুমান সতৰ্কতামূলক পৰামৰ্শ আৰু নিৰ্দেশনা জাৰি কৰিছে। ৰিমাল ঘূৰ্ণীবতাহৰ প্ৰভাৱৰ পৰিমাণৰ প্ৰতি লক্ষ্য ৰাখি আন কেইবাখনো জিলাৰ লগতে গোৱালপাৰা জিলাতো ৰেড এলাৰ্ট জাৰি কৰা হৈছে। সেয়েহে আপোনালোকক এই দুদিন নৈ, বিল বা জমা হৈ থকা পানীত গা ধোৱা, সাঁতোৰা আদিৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱা হ'ল। ধুমুহা, শিলাবৃষ্টি বা বিজুলী ঢেৰেকনিৰ পৰা হাত সাৰি থাকিবৰ বাবে আপোনালোকে উপযুক্ত স্থানতহে আশ্ৰয় ল'ব। দুৰ্বল স্পৰ্শকাতৰ গাঁথনি বা গছৰ তলত জিৰণি নল'ব। মাছমৰীয়াসকলক এই সময়ছোৱাত নদীলৈ যোৱা বাধা আৰোপ কৰা হৈছে। তেওঁলোকক নিজৰ নাওসমূহ সুৰক্ষিত স্থানত বান্ধি ৰাখিবৰ বাবে